ইমান অসুবিধা হৈ আছে মানে আমাৰ ৰাস্তা ঘাট হোৱা নাই দলংটো হৈছে মানে ৰাস্তা হোৱা নাই এতিয়া আমি ঘৰত সোমাব নোৱাৰো এইটোৱে মোৰ ঘৰ কিমান অসুবিধাত আমি ভুগি আছো আমি ইমান কৈ আছো ইঞ্জিনিয়াৰ হেৰিসকলক কিন্তু সিহঁতে আমাৰ কথা একো কাণ নিদিয়ে এই দলংটো কি সম্পূৰ্ণ হোৱা নাই নেকি দলংটো হৈছে মানে ৰাস্তাটো হোৱা নাই হেৰি কি কয় কি ৱাল কয় মানে এনে মাটি কাটি পেলাই থৈছে তাৰ মানে এটা বৰষুণ হলে আমি ঘৰৰ পৰা ওলাব নোৱাৰিম ৰাস্তা দিও মানুহ অহা যোৱা কৰিব এতিয়াতো কৰি আছে যেনতেন কিন্তু এটা বৰষুণ হলে আমি ওলাব নোৱাৰিম সিফালৰ মানুহ আহিব নোৱাৰিব ইফালৰ মানুহ আহিব নোৱাৰিব আৰু দলঙৰ ওপৰৰ কথাটোতো আৰু ক'ব নাই কেনেকৈ যে পাৰ হ'ব মানুহ বোলে সেই ভঙা দলং এটা সেইটো নষ্ট হৈ গ'ল এতিয়া সিফালেও যাব নোৱাৰে কিমান দিন যদি পেলাই দিছে এবছৰ বেছি হ'ল নেকি এবছৰ বেছি হ'ল কথাটো হ'ল যে এইটো ৰাস্তা দি পেলাই আপোনাৰ বহুত 4-5টামান গাঁৱৰ ৰাস্তা মানুহে মানে অহা যোৱা কৰে কিন্তু তথাপিও আপোনাৰ বহুত দিন হৈ গ'ল ইয়াতে আপোনাৰ চাইনবোৰ্ডটো আছে চাইনবোৰ্ডৰ মানে চবকেইটা লিখা আছে কেই তাৰিখৰ পৰা আৰম্ভ হৈছে এই দলংটো আৰু কেতিয়া শেষ হ'ব সেইটো আপোনাৰ কমপ্লিট আপোনাৰ তাত লিখা আছে তথাপি হৈ যেন আপোনাৰ মাটি দলংটো আপোনাৰ কমপ্লিটটো হৈ গৈছে কিন্তু এই আমাৰ লোকেল ল'ৰাবিলাকে কোনে বোলে ঠিকাদাৰী লৈছিলে এই মামুন বুলি কয় সেই মানে এবছৰৰ ওপৰত হৈ গ'ল এইটো মাটিটো কাটিলে কিন্তু আজি এবছৰৰ হেৰি হৈ গ'ল পাৰ হৈ গ'ল তথাপি আপোনাৰ এই মাটিটো আপোনাৰ কমপ্লিট নোহোৱা হ'ল তথাপি মানে ইমান ৰাইজে আপোনাৰ ল'ৰা ছোৱালী বা স্কুলত যায় স্কুলত যোৱাৰ সময়ত আপুনি এক্সিডেণ্ট কৰে গাড়ীবিলাকে এক্সিডেণ্ট কৰে আপুনি চাওকচোন ইয়াতে কিমান হেৰি আছে মানে গাঁত আছে দলঙৰ সেইফালে বহুত গাঁত আছে মই এইটো চৰকাৰক মানে অনুৰোধ জনাম যে এইটো বিভাগৰ যোনে মন্ত্ৰী আছে এইটো অকণমান চকু মেলি চাই মানে এইটো বিভাগৰ মন্ত্ৰীটো হৈছে মুখ্যমন্ত্ৰী নিজে হেৰি কৰিব লাগে যে তাৰ ডিপাৰ্টমেণ্টত এনেকুৱা যদি কাম চলি আছে পাছত মানে বেলেগ ডিপাৰ্টমেণ্টত কেনেকুৱা কামটো চলি আছে সেইটো নিজেই ভাবক মুখ্যমন্ত্ৰী মহোদয় নিজেই ভাবক মানে আগতে আপোনালোকৰ যাতায়াতৰ যিখিনি সুবিধা আছিল এতিয়া সেইখিনিও নাই সেইখিনিও নাই বহুত প্ৰব্লেম হৈ আছে এতিয়া মানে ল'ৰা ছোৱালী স্কুলত যাব এতিয়া বৰষুণ দিলে আপোনাৰ স্কুলত যাব হেৰি কৰে আপোনাৰ প্ৰব্লেম হৈ যায় আপোনাৰ কিবা এটা মানে ৰাস্তাত বহুত বৰষুণ পৰি থাকিলে আপোনাৰ এক্সিডেণ্ট হৈ যায় বা গাড়ী এক্সিডেণ্ট হৈ আছে বহুত টমটম চলিব নোৱাৰে ইয়াত ৰাস্তা পলাই আপোনাৰ দুখীয়া মানুহ নহয় আপোনাৰ বৰষুণৰ সময় আহি আছে ইফালে মানুহ অহা যোৱা কৰিব নোৱাৰে ইফালেও অহা যোৱা কৰিব নোৱাৰে এইটো কোম্পানীয়ে কিমানখিনি কাম লৈছে সবখিনি কাম এনেকুৱা আদৰা কৰি ৰাখিছে আপোনালোকৰ লাহেট সমষ্টিত কেইটামান কাম কৰিছে সিহঁতে আমি জানামতে 5-6টামান কাম কৰিছে সবকেইটা কাম এনেকুৱাই কৰিছে তেখেতে এটা কাম মানে ক্লিয়াৰ কৰা নাই আধা কাম কৰিছে আধা কাম পেলাই থৈছে এতিয়াতো খৰালি কালত এতিয়াতো মাটি নাকাটিলে কেতিয়া কাটিব এতিয়া মাটি নাকাটিলে তো কেইদিনমান পাছত বৰষুণ পৰিলে তো স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ এনেকুৱা অসুবিধাত আছোঁ মানে ক'ব নোৱাৰোঁ আৰু এইটো চৰকাৰক মই আহ্বান কৰোঁ যাতে যিমান সোনকালে পাৰে আৰু এইটো কোম্পানীক যাতে ডক্টৰ হিমন্ত ছাৰে যাতে কয় যে সোনকালে কামটো কৰিব লাগে মই এইটোৱে জানো আৰু বৰষুণ হ'লে গাড়ীটো কিন্তু এটা বৰষুণ হ'লে কিন্তু মানুহ যোৱাটো দূৰৰ কথা খোজ কাঢ়িব নোৱাৰে এনেকুৱা অৱস্থা হৈ যায় 2 ফুট বোকা হৈ যায় ইয়াত